ৰাইজৰ ওচৰত মই মোৰ বক্তব্য দাঙি ধৰিব বিচাৰিছোঁ। টোটেল প্ৰাৰ্থী হৈছে 13 জন। তাৰে ফাৰুক খান, মই ফাৰুক খান, মোৰ নামটো আছে 12 নম্বৰত। মোৰ ছবি হৈছে অটো ৰিক্সা। এইকাৰণেই মই নিৰ্দলীয় যে বিগত সময়ত অসমৰ ডি ভোটাক লৈ দীৰ্ঘ সংগ্ৰাম কৰি জেলত যাব লগা হৈছে। ডি ভোটাৰ সমস্যা অসমৰ সকলো ৰাজনৈতিক দলৰ এটা বেঙেনাৰ খেতি সদৃশ। প্ৰতিবাৰ নিৰ্বাচনত ডি ভোটাৰ ইস্যু হয় আৰু মই এই সমস্যাৰ সমাধান বিচাৰি সৰ্বোচ্চ ন্যায়ালয়ত মোৰ মাৰ দ্বাৰা আৰু 26 জন ডি ভোটাৰক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছোঁ। সেই গোচৰত অসমৰ ডি ভোটাৰ সমস্যা সমাধানৰ পথত ফাৰুক খানক ভোট নিদিলেও ডি ভোটাৰ সমস্যা সমাধান হ'ব। এতিয়া মই বিচাৰিছোঁ